শুনিউক সভাসদ ভকতি প্ৰদীপ পদ সমস্ত শাস্ত্ৰৰ ইকে সাৰ জগত নিস্তাৰ হেতু গুপ্তকে গৰুৰ হেতু অৰ্জুনত কৰিলা প্ৰকাশ পৰম সুগম পথ ভকতি প্ৰদীপ গ্ৰন্থ কৰাত সুদীৰ্ঘ বিশ্বাস কৃষ্ণৰ মুখৰ বাণী কৰৈ খেলা যিটো জানি জানা সিটো গল সৰ্বনাশ আয়ু কেনে কেনে ভূতে প্ৰাণ কোনো দিনা চুতে কেতিক্ষণে ধৰৈ মৃত্যু বাঘে শুয়া মহাকালগ্ৰস্ত কেনে ভৈৰা মনস্থ যেন পৰ লোকে চাইবে লাগে নিশ্চিন্তি নাথাকা বসি কৃষ্ণৰ চৰণে পকি ধৰা তত চৰণত চাপি ঈশ্বৰ নিশ্চিন্তি মৰৈ তাহাৰ চৰণে তৰৈ জগতৰ যত মহাপাপী কৃষ্ণ এটা আগবাঢ়িছে আৰু হেৰি কৰি দিয়া শেষ কৰি দিয়া কৃষ্ণ হে কৃষ্ণ কৰো সেৱ দৈৱকী নন্দন দেৱ তোমাতে পকিলো শৰণ কৰা কৃপা পাতে কৃত অৰুণ চৰণ দুইক নপাহৰো জীৱন মৰণে নকৰিবা মোক নাথ ভৈলো দাসৰু দাস সদা নচাৰু কমূৰ মতি এতেকে শ্ৰদ্ধা কৰে জৈতে তৈতে জন্ম ধৰেও তোমাৰ যেন ৰতি তুমি কি মুস্কৰ বীজ তুমি কি ঈশ্বৰ নিজ তুমি মোৰ আত্মা জানি মনে আন ধৰ্ম তেজি তোমাৰ চৰণে ভজি সত্যে সত্যে পকিলো শৰণ জন্মে জন্মে মোৰ গতি মাধৱ বান্ধৱ মতি আন একো নবাঞ্চু কাম কৃষ্ণৰ ভিতৰ ভিত্য শংকৰে ৰচিলা গীত নিৰন্তৰে বোলা ৰাম হৰি ৰাম
মাধৱ কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাই কেউ পাম তোহাৰি চৰণ কৰি নকট কোটি বাৰেক কৰো প্ৰণাম বাৰেক কৰো প্ৰণাম। কৃষ্ণ আমাৰ আজন্মৰ সেৱাৰ থলী আজি ভকতি প্ৰসাদ এই পবিত্ৰ তীৰ্থত অৱগাহন কৰিবলৈ সমবেত হোৱা আমাৰ পাঠাচাৰ্য আইকে মুখ্য কৰি এই অনুষ্ঠানৰ সভাপতি সম্পাদক প্ৰমুখে সমস্ত বিষয়ববীয়া বাপাই আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা দত্ত প্ৰভু আৰু কাণ্ডাৰী স্বৰূপ সম্পাদক প্ৰভুকে মুখ্য কৰি বিভিন্ন প্ৰান্তৰ পৰা ভকতিৰ অমৃত কৰিবৰ কাৰণে সমবেত হোৱা সমস্ত ভক্ত প্ৰাণ বা পাইচৰণলৈ আমাৰ ভক্তি সেৱাভাগে নিবেদিছো। আমি আজি এই অনুষ্ঠানত মহাপুৰুষ কৃপাল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ভকতি প্ৰদীপ শাস্ত্ৰ আপোনাসৱে সম্পূৰ্ণ কৰিলে আজি পাঠ আজি শেষ হৈছে আৰু শেষত অতিৰিক্ত পদ বুলি কৈছে তাৰমানে এয়া মহাপুৰুষৰ উপদেশ বাণী একেবাৰে শেষত আমাকে এয়া উপদেশ দিলে। গতিকে এই উপদেশ বাণীত আমাক কি কলে এই শাস্ত্ৰ ৰচনা কৰাৰ উদ্দেশ্য কি? The person you are speaking with has put your call on hold. Please stay on the line. এই কথাখিনি অৰ্থাৎ কি উদ্দেশ্যে এই শাস্ত্ৰভাগ ৰচনা কৰিলে? ভকতিৰ প্ৰদীপ গছি কিয় জ্বলালে? এই কথা গুৰুজনে আমাক কৈছে। শুনিও সভাসদ ভকতি প্ৰদীপ পদ সমস্ত শাস্ত্ৰৰ ইছে কাৰণ যিমান শাস্ত্ৰ আছে সকলো শাস্ত্ৰৰ এই সাৰ। কেলে কৈছে? জগত নিষ্ঠাৰ হেতু গোপক গৰুৰ কেতু অৰ্জুনত কৰিলা প্ৰকাশ। কৰিলা প্ৰকাশ নহয়, এইটো ওপৰত সাৰ আছে, গতিকে অৰ্জুনত কৰিলা প্ৰচাৰ হব। এইটো পৰম সুগম পথ ভকতি প্ৰদীপ গ্ৰন্থ কৰাত সুদৃঢ় বিশ্বাস কৃষ্ণৰ মুখৰ বাণী কৰৈ হেলা যিটো জানি জানা সিটো গৈল সৰ্বনাশ। এই কথাখিনি কোনে কৈছে? ভগৱন্ত কৃষ্ণই কৈছে। গোটেই শাস্ত্ৰ ভাগত ভগৱন্ত কৃষ্ণ বক্তা আৰু শ্ৰোতা অৰ্জুন এই নামকৰণ কৰিলে ভকতি প্ৰদীপ। প্ৰদীপ শব্দৰ অৰ্থ হল বন্তি। প্ৰদীপ জ্বলাই দিলে, যেনেকৈ প্ৰদীপ এগছি আমি যদি জ্বলাই দিওঁ, চাকি গছি জ্বলাই দিয়াৰ লগে লগে কোঠাটোত থকা আন্ধাৰবোৰ কেনি যায় আমি গম নাপাওঁ। বন্তি জ্বলাই দিয়ক, কোঠাটো পোহৰ হৈ যাব। সেইদৰে আমাৰ হৃদয়ৰ কোঠাটো পোহৰ কৰিবৰ কাৰণে আমি বন্তি জ্বলাব লাগিব। কি বন্তি? জ্ঞান বন্তি। জ্ঞান ৰূপী প্ৰকাশ বন্তি আমি জ্বলাব লাগিব। আৰু সেই বন্তি জ্ঞান ক'ত থাকে? শাস্ত্ৰত থাকে। ভাগৱত শাস্ত্ৰত আমাৰ জ্ঞান ৰূপী বন্তি আছে। সেই জ্ঞানখিনি আমি আনি
আমাৰ হৃদয় আকাশখন অজ্ঞান আন্ধাৰ আমি দূৰ কৰিব লাগিব। গতিকে আমি আসনৰ ওচৰত প্ৰদীপ জ্বলাওঁ, বন্তি জ্বলাওঁ। তাৰ অৰ্থ এইটো যে বন্তিয়ে যেনেকৈ আন্ধাৰ আঁতৰাই তেনেকৈ আমাৰ অজ্ঞানতা আঁতৰাব হৃদয়ৰ পৰা। আৰু এয়া সেই উদ্দেশ্যকে লৈ মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক ভকতি প্ৰদীপ হৃদয়ত জ্বলাবলৈ জ্ঞান ৰূপে প্ৰকাশ কৰি দিলে। আৰু প্ৰকাশ কৰিলে কোনে? ভগৱন্ত কৃষ্ণই নিজে। আৰু কাৰ আগত প্ৰকাশ কৰিলে? অৰ্জুনৰ আগত। সকলো সংশয় নিৰাকৰণ কৰিবৰ কাৰণে মহাপুৰুষ কৃপালু গুৰুজনে এই শাস্ত্ৰভাগী খুব চমুকৈ আমালৈ দি থৈ গ'ল। ভকতি এটি পথ, ভকতি এটি পথো মনত ৰাখিব। আমাৰ সংসাৰখন গতিশীল। আমি সবেই গৈ আছো, জন্ম হৈয়ে গতি কৰে যি, আৰু সেয়ে তাৰমানে জন্ম হৈয়ে সদায় গতি কৰে, অৰ্থাৎ গৈ থাকে। কলৈ গৈ থাকে? সূৰ্যৰ লগত হৰে জগতৰ আয়ু। আমি গম নেপাওঁ। আমি যে গৈ আছো, কলৈ গৈ আছো? মৰিবলৈ, মৃত্যুলে। সূৰ্যই এদিন এদিনকৈ আমাৰ আয়ুসটো কাটি লৈ গৈ আছে, কিন্তু আমি গম নাপাওঁ যে আমি গৈ আছো কলৈ? মৃত্যুলৈ। গতিকে মৰি থাকিম, জন্ম হৈ থাকিম, মৰি থাকিম সদায়, এইটো গতি গৈ থাকিব। কিন্তু গতিটো আমাৰ হ'ব লাগে কলৈ? মৃত্যুমান অমৃতংগময়। মৃত্যুৰ পৰা আমি অমৃতলৈ যাব লাগে। অমৃতলৈ কেনেকৈ যাব পাৰি? গতি যস্য অলৌকিকী। অলৌকিক গতি হ'ব লাগিব আমাৰ। তেতিয়াহে আমাৰ জন্ম নিবাৰণ হ'ব। জন্ম হলেই মৰিবই লাগিব। জাতস্য হি ধ্ৰুৱং মৃত্যু, ধ্ৰুৱং জন্ম মৃতস্য। মৃত্যুৰ হাত কোনেও সাৰিব নোৱাৰে। ভগৱানো অৱতাৰ হলে তেওঁ এই দেহ এৰিব লাগে। গতিকে এতিয়া এই ভয়টো কোনে কৰিছিলে? সংশয় গুচাবলৈ প্ৰথম এই প্ৰশ্নটো কৰিছিলে। মৃত্যু ভয় গুচিবলৈ কি কৰিব লাগে? পৰীক্ষিতে কৰিছিলে। যে মৰিবই লাগে যেতিয়া মৃত্যু ভয় গুচিবলৈ কি আছে? মৃত্যু ভয় গুচিবলৈ হলে কি কৰিব লাগিব? যে তুমি জন্ম হলেই তাৰমানে জন্ম জয় কৰিব লাগিব। অৰ্থাৎ আমি জন্ম নহব লাগিব, জন্ম হলেই মৰিব। তেতিয়া কি কৰিব লাগিব? বোলে যলৈ গলে মৃত্যু নহয়, সেই জেগালৈ যাবগৈ লাগিব আমি। সেয়ানো কি? গতি যস্য অলৌকিকী। অলৌকিক গতি হব লাগিব। অলৌকিক কি? লোকৰ বাহিৰত কি আছে? গোটেইবোৰ লোকেই। ব্ৰহ্মা থকালৈকে ব্ৰহ্মলোক পৰ্যন্ত এইবোৰ লোক। ব্ৰহ্মাণ্ডৰ বাজসিটো কৃষ্ণৰ নগৰ, কদাচিত নুহি নাশ জানা মুনিবৰ। তেতিয়া লোকৰ ওপৰত কি? বৈকুণ্ঠ। তেনে আমি যদি বৈকুণ্ঠলৈ যাব পাৰো, আমাৰ মৃত্যু ভয় নাথাকে, অলৌকিক গতি হব। কিন্তু ব্ৰহ্মলোক পৰ্যন্ত এইবোৰ লৌকিক গতি। ৰাজসু ই কৰি যে ব্ৰহ্মলোকে চৰে, পুণ্য ক্ষীণ ভৈলে দুনাই সংসাৰতে পৰে। ৰাজসুযজ্ঞ কৰি যাব পাৰা ব্ৰহ্মলোক,
আৰু সেই ব্ৰহ্মলোকৰ পৰা খহি পৰিবা। কৰ্মকাণ্ডৰ অশ্বমেধ যজ্ঞ কৰি দেৱতা পূজা কৰি ইন্দ্ৰৰ অমৰাৱতীখনত থাকিবলৈ 2 দিনমান যাব পাৰিবা, কিন্তু লৈ যাব লাগিব পুণ্যখিনি নিজে। ইয়াৰ পৰা লৈ যোৱা পুণ্য তাত খাবা, আকৌ পুণ্য শেষ হলে আকৌ তললৈ পেলাই দিব। গতিকে এইবোৰ লৌকিক গতি। গতিকে এতিয়া অলৌকিক গতিটো ভাগৱত ভাদীপ্ত সচ্চিদানন্দে, সচ্চিদানন্দময় জ্যোতিৰ্ময় বৈকুণ্ঠ। তাৰ পিছতো এই গতিৰ যাচ্ছ অলৌকিক, অৰ্থাৎ গতি কলৈ অলৌকিক গতি, অৰ্থাৎ বৈকুণ্ঠলৈ গলে আৰু আমি নামি আহিব নালাগে, মৰিব নালাগে। গতিকে সেই বৈকুণ্ঠলৈ আমি যাব লাগিব। কেনেকৈ যাম, কোনটো পথেদি যাব পাৰিম? বোলে জ্ঞান মাৰ্গত তাৰমানে গৈ বংশে ব্ৰহ্মলোকত আচৰিত তপ যোগত তপ যোগ জ্ঞান মাৰ্গই ব্ৰহ্মলোক পৰ্যন্তহে নিব পাৰে, তাৰ পৰা ওপৰলৈ যাব নোৱাৰে। গতিকে আত্মাঘাতী হয় এয়া। ব্ৰহ্মলোক পৰ্যন্ত আত্মাক আঘাত কৰে, কাৰণ এই আত্মা যাব লাগে বৈকুণ্ঠলৈ। তাকে নকৰি ইন্দ্ৰিয় সুখ ভোগ কৰিবৰ কাৰণে ব্ৰহ্মলোকলৈ যাবলৈ ৰাজসুযজ্ঞ কৰে যায়, কিন্তু আত্মাই কয় মোক বৈকুণ্ঠলৈ লৈ যোৱা। আমি নেদেখ, সেইটো নুশুনো, আমি দেহৰ ইন্দ্ৰিয় সুখৰ কথাহে ভাবো। গতিকে ব্ৰহ্মলোক পৰ্যন্ত ইন্দ্ৰিয়ৰ সুখ নাই, আত্মা সুখ ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ, সেয়া আমি কামনা কৰো। গতিকে জীৱক আঘাত কৰে, সেইকাৰণে কয় আত্মাৰ নাংতি ঘ্নন্তি। আত্মাক সিহঁতেই মাৰি থাকে, বাৰে বাৰে আঘাত কৰি থাকে। কোনে যে স্বৰ্গাদি প্ৰাপ্তি হেতু না ভূতানি কৰ্মানি কুৰ্বন্তি। যিবোৰ মানুহে কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গৰ দ্বাৰা তাৰমানে ব্ৰহ্মলোক পৰ্যন্ত গৈ থাকিবলৈ বিচাৰে, তেওঁলোকে আত্মাক বাৰে বাৰে আঘাত কৰে, তাৰমানে আকৌ হৈ পৰে। গতিকে যে কি নহওক, এতিয়া এই যে অলৌকিক গতি হব লাগিব, বৈকুণ্ঠলৈ যাব লাগিব, কি জ্ঞান মাৰ্গেদি যাব পাৰিম? নোৱাৰা যাব। জ্ঞান মাৰ্গলৈ গলে অলৌকিক নহয়, আকৌ হৈ পৰিবা, অৰ্থাৎ ব্ৰহ্মলোকলৈহে যাব পাৰিবা, তাৰ ওপৰলৈ নাযায়গৈ। তেতিয়া জ্ঞান মাৰ্গত নহব। বোলে কৰ্ম মাৰ্গত আৰু জটিল, আৰু কৰ্ম মাৰ্গত নানা বিঘিনি, দেশৰ বিচাৰ, কালৰ বিচাৰ, বিধিৰ কিংকৰ যতে সাধন তাক পাশ কৰি থয়ো। এইবোৰ বিধিৰ কিংকৰ ধৰ্ম। হৰি নামৰ কীৰ্তনতো নাহি দেশ কাল পাত্ৰ, একমাত্ৰ ঈশ্বৰৰ নামতহে দেশ কাল পাত্ৰৰ বিধান নাথাকে। তাৰ মানে কৰ্মকাণ্ডত দেশ কাল পাত্ৰৰ বিধান থাকে, আৰু নিয়ম সংযম আসন প্ৰণায়ন ক'ত থাকে? বোলে জ্ঞান মাৰ্গত। গতিকে এই দুটা মাৰ্গেদি আত্মাৰ গতি কাহানিও হব নোৱাৰে। সেইকাৰণে মহাপুৰুষে জ্ঞান কৰ্ম পথ খণ্ডি ভকতিক দেখাই লন্ত। এই জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই তিনিটা মাৰ্গত চাৰিটা খাপ থাকে। কৰ্ম মাৰ্গত 4টা খাপ আছে, জ্ঞান বিজ্ঞান তদং ৰহস্য। এই কৰ্ম মাৰ্গেদি কোনোবা যাব খুজিলে তেওঁ গৈ সন্যাসী হব পাৰিব, উপাধিটো পাব সন্যাসী 4 শ্ৰেণী পঢ়ি। আকৌ জ্ঞান মাৰ্গত যি যাব পাৰে জ্ঞান বিজ্ঞান তদং ৰহস্য 4 শ্ৰেণীয়ে পঢ়িব, কিন্তু উপাধি পাব যোগী বা জ্ঞানী। ভক্তি মাৰ্গতো 4 শ্ৰেণী পঢ়িব। ভক্তি মাৰ্গেদি যাওঁতে কেনেকৈ কেই শ্ৰেণী পঢ়িব? বোলে 4 শ্ৰেণী। কি? জ্ঞান বিজ্ঞান তদং ৰহস্য। উপাধি কি পাব? বোলে ভকত। এতিয়া আমি সকলোৱে এটা কথা জানি লোৱা উচিত, সকলোৱে, যে কি আমি কোন পথেৰে গৈছো, আমাৰ পথটো কোনটো? ভকতি পথ। শংকৰদেৱে জ্ঞান কৰ্ম পথক খণ্ডি ভকতিক দেখুৱালে। ব্ৰহ্মাই স্তুতি কৰি ভগৱন্তক কলে জ্ঞান পথ এৰি প্ৰভু তোমাৰ কথা তাই অবাক্য মনে সেৱে যিটো সাধু যাক, যদ্যপি অজিত তুমি 3 জগতে তথাপি তোমাক যেনে সেই ভকতে
জ্ঞান পথেদি গতি পোৱা সহজ নহয় আৰু কৰ্মত বিঘিনি বিস্তৰ দেশৰ বিচাৰ কালৰ বিচাৰ থাকে তাত য'তে ত'তে কৰিব নাপায় যেতিয়াই তেতিয়াই কৰিব নাপায় যেয়ে কৰিব নাপায় এইবোৰ বিধান গতিকে কৰ্মকাণ্ডত কলি যুগৰ কোনো মানুহৰ পাততিৰ কৰ্ম আছে শুনি মৰি ঘিনে কলি যুগে গতি নাই হৰি নাম বিনে গতিকে কলি যুগত বিশেষকৈ কলি যুগত এয়া তাৰমানে ভকতিৰ পথৰ বাহিৰে অন্য জ্ঞান আৰু কৰ্ম মাৰ্গ প্ৰয়োজন নাই ভাগৱতত তাৰমানে কৈ দিলে ব্ৰহ্মাদেৱে নাৰদক ভাগৱত দিওঁতে ক'লে কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ মত ভগৱন্তে পূৰ্বে কহিছন্ত মহিমাৰ নাহি পাৰ মই মোক ভগৱন্তই কোৱা কথা কৈছো যে মহিমাৰ নাহি পাৰ মই তোমাক এই শাস্ত্ৰ কলো কেলে কলো যে তুমি কলি যুগত এই শাস্ত্ৰখন প্ৰচাৰ কৰিবা আৰু সকলো মানুহে যাতে এই ভাগৱত ধৰ্ম গ্ৰহণ কৰি সকলো যাতে অলৌকিক গতি পাব পাৰে অৰ্থাৎ বৈকুণ্ঠলৈ যাব পাৰে কিন্তু মুনিবৰ ভকতিৰ অখৰ বিঘাত হেন নহয় কিন্তু নাৰদ এটা কথা লক্ষ্য কৰিবা ভাগৱতত জ্ঞান কৰ্ম প্ৰশংসা নকৰিবা জ্ঞান কৰ্ম পথ খন্দি ভকতি দেখুৱাবা এনে কিন্তু মুনিবৰ ভকতিৰ অখৰ বিঘাত হেন নহয় চাৰি জ্ঞান কৰ্ম জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ বাদ দিয়া বা ভাগৱতত কিন্তু আজি সেই ভাগৱত পঢ়িয়েই জ্ঞান আৰু কৰ্মকাণ্ডতে মুজি থাকে মানুহ এওঁ ক'লে ব্ৰহ্মাই ক'লে জ্ঞান আৰু কৰ্ম মাৰ্গ তাত নিদিবাই অকল ভকতি পিবত ভাগৱতং ৰসমালয়ং মোহৰ ৰসিকা ভূমি ভাবুকা উদ্দেশ্য আছিলে সেইটো কিন্তু কি হ'ল কৰ্ম আৰু জ্ঞান মাৰ্গতে মজি গ'ল গোটেই বিশ্ব আজি গোটেই ভাৰতবৰ্ষখন মই আনৰ কথা নকওঁৱেই অকল জ্ঞান আৰু কৰ্ম মাৰ্গত মজি আছে একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ মাজত এই ভকতি মাৰ্গ প্ৰচাৰ কৰিছে একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ প্ৰচাৰ কৰিছে মাত্ৰ শংকৰদেৱে এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো পৰ তাপ শংকৰদেৱে কৰিলে আৰু এই কোনটো বাট আমাক দিলে আমি এতিয়া জানিবলগীয়া কথাবোৰ সেইবোৰ কৰ্মকাণ্ড কৰিব লাগে নে নালাগে নে আপোনাৰ যোগ সাধন কৰিব লাগে নে নালাগে নে এইটো কাক সুধিব লাগে আমি নিজৰ পৰিচয় হ'ব লাগে যে আমি কোনটো পথৰ যাত্ৰী মই কলো ৩টা পথ আছে এটাই দি গ'লে যোগী হয় এটাই দি গ'লে সন্ন্যাসী হয় আৰু এটা পথেদি গ'লে ভকত হয় আমি নাম ক'ত লগালো ভকতি পথত লগালো নে নাই তাৰমানে কৰ্ম পথত দীক্ষা লৈ পেলাই পূজা পাতল কৰিবলৈ শিকিলো নে নাই তাৰমানে যোগ সাধন কৰিবলৈ শিকিলো নাই কোৱা আমি কি এই ভক্তি মাৰ্গত আমি ঈশ্বৰত শৰণ ললো আৰু আমাৰ নাম গাব শৰণৰ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন সুধিবই নালাগে কাকো কাৰণ আমি সন্ন্যাসী হ'বলৈ হেৰিয়াত কৰ্মকাণ্ড পথত নাম লগোৱা নাই আমি নাম লগাইছো ভক্তি বাটত গতিকে কাক সুধিব লাগে আমি কৰ্মকাণ্ড কৰিব লাগে নে নালাগে আমি যোগ সাধন কৰিব লাগে নে নালাগে কাৰোবাক সোধাৰ প্ৰয়োজন আছে জানো নাই আমি শৰণ লৈছো শৰণৰ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন তেতিয়া আমাৰ এইটো কথা পৰিষ্কাৰ হ'ল যে আমি কোনটো পথৰ যাত্ৰী ভক্তি পথৰ এই ভক্তি পথ কি বোলে ৰাজমাৰ্গ ৰজা থকা জেগা পাই গৈ ধৰ্মৰ ৰাজা নাম দেৱৰ ৰাজা দৈৱকী নন্দন ধৰ্মৰ ৰাজা নাম দৈৱকী নন্দন কোন পূৰ্ণ ব্ৰহ্ম ভগৱন্ত বৈকুণ্ঠৰ পৰা নামি আহিছিলে আৰু পুনৰ এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ মাত্ৰ গুণ নাম থৈ গৈছে নায়েই
জ্ঞান কৰ্ম লৈ গ'ল বৈকুণ্ঠলৈ যাওঁতে গোসাঁয়ে, কিন্তু আমি ইয়াত এতিয়াই খেপিয়াই আছো। নায়েই দেখোন। ভাগৱতে কৈছে যে কৃষ্ণই জ্ঞান কৰ্ম নিজৰ গুণ লীলা থলে আৰু জ্ঞান কৰ্ম টোপোলা বান্ধি লৈ গুচি গ'ল বৈকুণ্ঠলৈ। এতিয়া হাকুটিয়াই আছে এনেই, নায়েই ইয়াত। গতিকে কিমান ডাঙৰ কথা এইবোৰ। আৰু এতিয়া এটা থৈ গ'ল বোলে, কি কয়, ভকতি একমাত্ৰ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৰিলে, এই ৰাজমাৰ্গ প্ৰতিষ্ঠা কৰিলে। তাৰমানে ৰজা, দেৱ ৰজা দৈৱকী নন্দন ক'ত আছে? বোলে বৈকুণ্ঠত আছে। আৰু ধৰ্ম ৰজা বোলে নাম, ক'ত আছে? বৈকুণ্ঠত আছে। অলৌকিক গতি কৰা আৰু সেই বৈকুণ্ঠলৈ যোৱা। কোনটো বাটেদি? এই ৰাজমাৰ্গ, ৰজা থকা বৈকুণ্ঠ পোৱা মাৰ্গটোকে ৰাজমাৰ্গ কয়। ৰাজধানীৰ লগত সংযুক্ত থকা যিবোৰ মাৰ্গ সেয়া ৰাজমাৰ্গ। আমাৰ ৰাজমাৰ্গ কি? হৰি ভক্তি ৰাজ মাৰ্গে গুৰু পদ নখ চন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদ পন্থ অনুসৰি পুৰুষাই আমি আনন্দিত স্খলন নাহিকে কদাচিত মহাজন হব জানিবা নিশ্চয় কৰি। কোন পথ আমাৰ? হৰি ভক্তি পথ, ৰাজপথ, ৰাজমাৰ্গ। কোনে দেখুৱাইছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। হৰি ভক্তি ৰাজমাৰ্গে গুৰু পদ নখ চন্দ্ৰ প্ৰকাশিত। গুৰু এই বাটেদি গৈ আছে আৰু আমাকো কৈছে, আহ তহঁত মোৰ লগে লগে আহি তাক, মই আগে আগে আহি আছো। কেনেকৈ মাতিছ? এই ভকতি প্ৰদীপ শাস্ত্ৰৰ দ্বাৰা কৈ আছে গুৰুজনে। এয়া গুৰুবাণী, কীৰ্তন দশম গুৰুবাণী। শুনিও মাধৱ মূৰত থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। নিপুণ আমাকো গুৰু যিজনে মানুহ কীৰ্তনতে দশমতে দেখিবে নিশ্চয়। মই তোমালোকক ভয় নকৰিবা, মই কীৰ্তন আৰু দশমত থাকিম। কীৰ্তন দশমতে থাকিম নে নহয়, যিমান শাস্ত্ৰ লিখিছো চব মোৰ বাক্যময় মূৰ্তি। ভক্তি প্ৰদীপ মোৰ বাক্যময় মূৰ্তি। মই কৈ আছো তোমালোকক, আহা, তোমালোক আহি থাকা। গুৰুজনে মাতি আছে। কেনেকৈ? এয়া ভকতি প্ৰতিপদি মাতি আছে। তেওঁ কৈ গৈ আছে, এনেকৈ আহা। কীৰ্তনেদি মাতি আছে, দশমেদি মাতি আছে। বাক্যময় মূৰ্তি। তোমালোকে মোক অনুসৰণ কৰা, মই যিবোৰ কৈছো সেইবোৰ মানা। মই এইটো বাটে দিয়ে বৈকুণ্ঠলৈ গুচি আহিলো আৰু তোমালোক সকলো আহি থাকা মোৰ পাছে পাছে। গুৰু পদ নখ চন্দ্ৰ প্ৰকাশিত। কাৰ মত? শ্ৰুতি জননী, বেদে শ্ৰুতি, শ্ৰুতি জননী ভাগৱত। ভাগৱতৰ মতে প্ৰকাশ কৰিছো, তোমালোক আহি থাকা। এতিয়াই আমি ইয়ালৈ আহিছো। আপুনি চাওক, ভকতি প্ৰদীপ আৰম্ভ ক'ত হৈছিলে, কেনেকৈ হ'ল? পাণ্ডৱৰ ৰাজসুযজ্ঞ, আৰু সেই ৰাজসুযজ্ঞত তাৰমানে দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি চব গোট খালে। গোট খাই ঋষিসকলৰ মাজত তাৰমানে কথোপকথন হৈ আছে যে আচলতে যে আমি এইবোৰ কৰি আছো বাৰু, ইয়াৰ ভিতৰত আচলতে শ্ৰেষ্ঠ কোনটো? তেওঁ অঙিৰা আৰু নাৰদে ক'লে যে যাগ যজ্ঞ পূজা পাতল ইত্যাদি এইবোৰ কেতিয়াও একোৱেই ৰাজসুই আদি যজ্ঞ এইবোৰ কৰ্ম হেৰিহে, এইবোৰে অলৌকিক গতি দিব নোৱাৰে। এই বুলি নাৰদ আৰু অঙিৰাই যেতিয়া কৈ দিলে, অৰ্জুনে কথাটো শুনি তেওঁৰ হ'ল যে এই যে ৰাজসুযজ্ঞ কৰি আছে, তেওঁ কৰিব খুজিছে, তেতিয়া এইবোৰ দেখোন অদৰকাৰী বুলিহে ক'লে। অগিৰা নাৰদে ক'লে, কেলে ক'লে? কৃষ্ণক প্ৰশ্ন কৰিলে। আৰু তেতিয়া কৃষ্ণই এই ভকতি পথৰ তাৰমানে নিদৰ্শন দিলে আৰু কি ধৰ্ম পালন কৰিব লাগে তাৰ কথা ক'লে। যে অগিৰা নাৰদে এনেকে ক'লে, তুমি কি কোৱা? তেতিয়া ক'লে যে তেওঁলোকে কোৱা কথাটো সঁচা, ভকতি পথেহে গতি পাব আৰু একমাত্ৰ মোৰ নামেহে গতি দিব পাৰে। তেতিয়া অৰ্জুনে যে তেতিয়াহ'লে এইবোৰ শাস্ত্ৰবোৰত এই কথাবোৰ কেলে লিখিলে?
কিয় আমি কৰি আছো এইবোৰ যুগ ধৰ্ম। গতিকে বেলেগ বেলেগ যুগত বেলেগ বেলেগ ধৰ্ম আছে। আৰু এই কথাখিনি বুজাবলৈ যাওঁতে যেতিয়া ভগৱন্ত কৃষ্ণই অৰ্জুনক শপত খাই খাই ক'লে, চান্দালিনীৰ উদাহৰণ দিলে, জাত পাতৰ দৰকাৰ নাই। চান্দালিনী আৰু সুশীল ব্ৰাহ্মণৰ চৰিত্ৰটো কৈ দিলে। কৈ চান্দালিনীৰ মুখেদি প্ৰচাৰ কৰালে। কি প্ৰচাৰ কৰালে? নাৰদ দেৱক ক'লে। নাৰদেও চান্দালিনীক সেৱা কৰিলে। কি কাৰণে? ৰাম নাম জপ কৰিলে। আৰু কিয় কৰিলে সুধিলে তেওঁ। সোধাৰ পিছত চান্দালিনীয়ে সুশীল ব্ৰাহ্মণে কেনেকৈ কৰ্মকাণ্ড কৰি ইন্দ্ৰ পূজা কৰিছিলে আৰু তাকে শুনি মোৰ কাণত আঙুলি দি লৰ মাৰিলো, আৰু তাৰপিছত আহি বাহিৰটো জুবুৰিয়াই দিলো, গংগাত শুদ্ধ হলো বুলি ভাবিলো। ভিতৰটো মোৰ শুদ্ধ হোৱা নাই। এই বুলি ভাবি ৰাম নাম জপ কৰি মই ভিতৰ শুদ্ধ কৰিছো। নাৰদে কি কৰিলে? ধন্য ধন্য চান্দালিনী বুদ্ধিত উত্তম নেদেখিলো পৰম ভকত তক সম। নাৰদ দেৱে স্বীকৃতি দিলে পৰম ভকত। চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সেই উত্তম জাতি, তই মহাজ্ঞানী। কোনে কৈছে? নাৰদে। কাক ক'লে? চান্দালিনীক। কেলে? নিশ্চয় জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, তোৰ দৰ্শনে ভইলো আমিও উদ্ধাৰ। তই কি জানিলি? কৃষ্ণ দেৱতাৰ তত্ত্ব জানিলি। কৃষ্ণ দেৱতাৰ তত্ত্বটো কি? চান্দালিনী যে ক'লে হেনকনে বোলে ভূত ভৱিষ্যত তুমি জানা হা আপুনি, তথাপি মোহৰম মুখে কৰোৱা বেকত শুনামুনি কহো সবে শাস্ত্ৰৰ সন্মত। সমস্ত শাস্ত্ৰৰ সন্মত কওঁ ঋষি শুনোৱা। শুনা, তুমি নজনা নহয়, মোৰ মুখেদি বেকত কৰাব খুজিছা। কৃষ্ণকে পৰম দেৱ সংসাৰতে সাৰ, পাতকীও তৰে মাত্ৰ নাম লৈলে যাৰ। হেনয় কৃষ্ণকৈ এৰি আন দেৱ পূজে, বহুতো অধম কিন্তু একোৱে নুবুজে। হেন পাচন্দৰ লগে কৰিলো আলা, এতেকে সিজিল মোৰ অমোচন পাপ। তাক প্ৰথমে মজিলো মই গংগাৰ জলত, বাহিৰে শৰীৰ শুদ্ধ কৰিলে মানে মানুহ অভ্যন্তৰ পাপনতো গুচে। হেন জানো, হেন জানি নাম নাম মন্ত্ৰ কৰো জপ, পাপী নিৰহৌক মন পৰম নিষ্পাপ। এই বুলি গোটেই কাহিনীটো তাৰমানে কৈ দিলে যে এই চান্দালিনীয়েও তাৰমানে চান্দালিনীকো নাৰদে প্ৰদক্ষিণ কৰি সেৱা কৰি গুচি গল। আৰু স্বীকৃতি দিলে চাৰিও বেদৰ তত্ত্ব তই আছ জানি। চাৰি বেদৰ তত্ত্ব তইহে জানি আছ। কি জানিলে? নিশ্চয় জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, আৰু তোৰ দৰ্শনে হলো আমি উদ্ধাৰ বুলি সেৱা কৰি গুচি গল নাৰদ দেৱ। এই কাহিনীটো ক'লে ভকতিৰ প্ৰদীপ জালিলে। ভকতি মাৰ্গত ঈশ্বৰৰ নামেৰে সৈতে ভক্তি মাৰ্গেদি তোমালোক গৈ থাকা, এয়া ৰাজমাৰ্গ। তাকে সুদৃঢ় কৰিবৰ কাৰণে ভকতি প্ৰদীপ শাস্ত্ৰভাগ লিখিলে। আৰু লিখি পেলাই চান্দালিনীৰ মুখেদি শপত কৰিলে। কৃষ্ণৰ মুখেদি এবাৰ 6 সত্য কৰিলে, এবাৰ 10 সত্য কৰিলে। সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বামিনী। কোটি কোটি পাপৰ নামে সংহাৰক, নাম বিনে নাই সখী সংসাৰত তাৰক। আমাৰ বচন শুনি হেলা হইব মতি, মত দোষ নাই সখী যাবা অধোগতি। আৰু সিমানেই নহয়, আকৌ কি কৰে? জেবেদ দিহ কৰিবা নাপাৰা হা সখী, দেওদেৱে বোলা সুবৰ্ণৰ পত্ৰ লিখি সোণৰ পাতত লিখি দিম।
সেই সোণৰ পাতটো তাৰমানে ৰ'দে বৰষুণে জুয়ে পুৰি শেষ কৰিব নোৱাৰে কোনটো। গতিকে তেনেকুৱা সোণৰ পাতত মই লিখি দিম, নজহা নপমা ক্ষীৰত বান্ধি তাকো বন্ধু ধনঞ্জয়। সেই পত্ৰ কপালত বান্ধি লোৱা কৰা দিগ্বিজয় বজাই অবাধ্য ছয়। আৰু ঢোল বজাই বজাই শুনাই দিয়া পুতৰ কি পণ্ডিতে যদি কৰে আত্মবাদ, পত্ৰ দেখাই তাৰ বাদ কৰিবা উচ্চাদ। খন্দিবা বসন্তাৰ গৰ্বে বাহু তুলি, পঢ়ি দেখি তোমাক মানিব গুৰু বুলি। নকৰিব বাদ দুনাই পাখণ্ড পণ্ডিতে, ধৰিব ভকতি হিত তোমাৰ দণ্ডিতে। শপত খাই সোণৰ পত্ৰত লিখি দিলে, এয়া ভকতি প্ৰদীপত সুদৃঢ় কৰিলে তাৰমানে আমাৰ ভকতি পন্থ যে শ্ৰেষ্ঠ, নামেই যে শ্ৰেষ্ঠ। আৰু মাজতে কৈ গ'ল, অৰ্জুনে আকৌ ওলটাই প্ৰশ্ন কৰে, তেতিয়াহ'লে এইবোৰ অন্য কৰ্মকাণ্ড বোলে, অন্য কৰ্মকাণ্ডবোৰ সেইবোৰ যুগ ধৰ্ম যুগে যুগে আছিলে, এতিয়া নাই। মই তোমাক যিটো কৈছো সেইটো ধৰা, কাৰণ এতিয়া সেইবোৰ কামত নাহে। মই নাম ধৰ্ম বিদিত কৰিবৰ কাৰণে অৱতাৰ হৈছো। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। কি নাম ধৰ্ম বিদিত কৰিলে? সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱজত গুপুত কৰিছিলে, সেই নাম ধৰ্ম বিদিত কৰিলে কৃষ্ণই। তাক কৰিলে অৰ্জুনত। কেনেকৈ কৰিলে? শৰণৰ কথা ক'লে, শৰণ দিলে। এই ভকতি প্ৰদীপত এয়া তাৰমানে ভক্তি জ্ঞান দিলে, ভক্তি মাৰ্গৰ শ্ৰেষ্ঠ তাৰ উপদেশ দিলে। আৰু দি আমাৰ মাজত বাক্য ৰূপে গুৰুজন বৰ্তি আছে, আজি বাক্য ৰূপে আছে গুৰুজন আমাৰ মাজত। আৰু আপোনালোকে এতিয়া চাওক কি ক'লে গুৰুজনে, কৈ পেলাই আমাক কি ক'লে? উপদেশ বা শুনা জগত নিস্তাৰ কৰিবৰ কাৰণে গৰুৰ কেতু ভগৱন্ত কৃষ্ণই সখী অৰ্জুনত এই ভকতিৰ প্ৰদীপ জালি দি দিলে। পৰম সুগম পথ ভকতি প্ৰদীপ গ্ৰন্থ কৰাত সুদৃঢ় বিশ্বাস। গুৰুৱে কৈছে সুদৃঢ় বিশ্বাস কৰা, ভকতি প্ৰদীপত গোটেই সংসাৰ শেষ কৰি দিলো তোমালোকৰ। কৃষ্ণৰ মুখৰ বাণী কৰৈ হেলা যিটো জানি, জানা সেইটো গৈল সৰ্বনাশ। কৃষ্ণৰ মুখৰ বাণী, কৃষ্ণৰ শপত খাই কোৱা কথা যদি কোনোবাই নামানে তেন্তে সেইটো মৰিলে বুলি ভাবা, সৰ্বনাশ হ'ল তাৰ। আয়ু ক্ষণে ক্ষণে তুতে প্ৰাণ কোনো দিনা চুতে, কেতিক্ষণে ধৰৈ মৃত্যু বাঘে। কেতিয়া কোন মুহূৰ্তত মৃত্যুৱে ধৰিব ক'ব নোৱাৰো। ক্ষণে ক্ষণে সূৰ্যই আমাৰ আয়ুস কাটি নি আছে। নিশ্চিন্তে নাথাকা বসি, কৃষ্ণৰ চৰণে বসি ধৰা প্ৰাণৰ চৰণত চাপি। সেই ভগৱন্তৰ চৰণত তোমালোকে চাপি ধৰা। শপত খাই কৈছে গোসাঁয়ে। কৃষ্ণ ঈশ্বৰ নিশ্চিন্তি, কৃষ্ণ নিশ্চিন্তি নাথাকা বসি, কৃষ্ণৰ চৰণে বসি ধৰা তাত চৰণত চাপি। কৃষ্ণৰ চৰণত শৰণ লোৱা। ঈশ্বৰৰ নিশ্চিন্তি মৰৈ, তাহাৰ চৰণে তৰৈ জগতৰ যত মহাপাপী। সেই কৃষ্ণৰ চৰণত মহা মহাপাপী উদ্ধাৰ হয়। গতিকে তাক নকৰা সকলে কেনেকুৱা মানুহ? সকলোৱে ধৰা হে কৃষ্ণ কৰসে উদৈব কি নন্দন দেহ, তোমাৰ তেখে পশুলো শৰণ। একমাত্ৰ শৰণ্য দেৱতা ভগৱন্ত কৃষ্ণ। মই শৰণে পঢ়িছো একমাত্ৰ কৃষ্ণ। তোমালোকো আহা মোৰ লগত। মই আগে আগে আহি আছো ভকতি পথত, আৰু তোমালোকক মই চোৱা কেনেকৈ কৃষ্ণত শৰণ লৈছো। তোমালোকেও এই প্ৰাৰ্থনা কৰা, কৰা কৃপা পাতকি অৰুণ চৰণ দুই নপা সৰু জীৱনে মৰণে। প্ৰভু যাতে আমি জীৱনে মৰণে তোমাক নাপাহৰো। নকৰিবা মোক নাথ, ভৈলুহু দাসৰো দাস। সদা অনুচাৰক মোৰ মতি,
মোৰ যেন তোমাৰ চৰণত মতিৰ কাহানিও মোৰ মতি যাতে তোমাৰ চৰণৰ পৰা স্খলিত নহয় কাহানিও। কৃষ্ণ এতেকে শ্ৰদ্ধা কৰে জৈতে তৈতে জন্ম ধৰাও তোমাৰ একে যেন ৰতি মই যতে জন্ম নহওঁ লাগে যাতে তোমাৰ চৰণতে মোৰ মতি থাকক। তুমি সে মুখ্যৰ বীজ, তুমি সে ঈশ্বৰ নিজ, তুমি মোৰ আত্মা জানি মনে মই বুজি পাইছো তুমিয়ে আত্মা, তুমি মোক হয় সকলোৰে হৃদয়ত ঈশ্বৰ বহি আছে। আমি মাত্ৰ অৱহেলা কৰো, মন নকৰো। তেৱেই আত্মা এই কথা নাভাবো। আনৰ ধৰ্ম তেজি মোৰ গতি, মাধৱ বান্ধৱ মতি। আনৰ একো নবাঞ্চো কাম, অন্য একো নালাগে প্ৰভু। কৃষ্ণৰ ভিত্ত শংকৰে ৰচিল গীত, নিৰন্তৰে বোলা ৰাম ৰাম। শেষত আমৰণি মাৰিলে কোনে কৃষ্ণৰ কিংকৰ হৈ মই কৈছো তোমালোকক, তোমালোকক কিংকৰ হোৱা নিৰন্তৰে বোলা ৰাম ৰাম। কেতিয়াও নাপাহৰিবা, অহৰহ নাম লৈ থাকা, অহৰহ নাম লৈ থাকা, নিৰন্তৰে বোলা ৰাম ৰাম। আমি সকলোৱে নিৰন্তৰে ৰাম ৰাম বুলিব কয়। নিৰন্তৰে, নিৰন্তৰ মানে কি? পানীৰ ধাৰত যেনেকৈ পানীৰ কণাবোৰ পৃথক কৰিব নোৱাৰে, একেবাৰে একেধাৰে বৈ থাকে, সেইদৰে আমি ঈশ্বৰৰ নাম ল'ব লাগে। এতিয়া আপোনাসকলে নিজে নিজে সোধক নিজক, আমি ৰাম কৃষ্ণ হৰি নাৰায়ণ মাধৱ নিৰন্তৰে কওঁনে? কোনোবাই নিৰন্তৰেতো বাদেই দিছো, মাজে সময়েও কোনোবাই ৰাম কৃষ্ণ হৰি নাৰায়ণ এই শব্দবোৰ উচ্চাৰণ কৰো নে নকৰো? যদি আমি নকৰো তেতিয়া আমাৰ ভকতি অকণো হোৱা নাই। আমি এয়া ভাওনা কৰি আছো, আখৰা কৰি আছো। এয়া এই আখৰা কৰিয়ে কিমান দিন থাকিম আৰু? ভাগৱত কিমান পঢ়িলো, কীৰ্তন কিমান পঢ়িলো, ঘোষা কিমান পঢ়িলো, নাম কিমান গালো। নাম একেবাৰে গোটেই লয় লাখ চব জানি বুজি আপোনাৰ নাম গালো, কিন্তু নামটো নিৰন্তৰে ৰাম ৰাম বুলিবলৈ যে কৈ থাকে, উপদেশ দি থাকে নাম লগোৱা জনে। এতিয়া যিজনে নিৰন্তৰে বোলা ৰাম ৰাম বুলি প্ৰসংগ কৰে, সেইজনে নিৰন্তৰ ৰাম ৰাম বোলে নে নোবোলে? গতিকে আমি এয়া আখৰা কৰি আছো। আখৰা সামৰিবৰ হ'ল দেই। ভাওনা তাৰমানে একেবাৰে ভাওটো দিব লাগে আৰু ভাও দিবলৈ অগ্ৰসৰ হওক সকলো। পৰীক্ষিতে মাত্ৰ 7 দিনতেই ভাগৱতৰ সমস্ত তত্ত্ব জানিলে, আৰু আমি কিমান দিন পঢ়িছো কেলে জনা নাই? নজনা তাৰমানে জানিছো, জ্ঞান হৈছে, বিজ্ঞান হোৱা নাই, অৰ্থাৎ বুজি পোৱা নাই। মনত ৰাখিব, জ্ঞান বিজ্ঞান তদং ৰহস্য। পথত তুলি দিলে গুৰুজনে, যোৱাটো আমাৰ কাম। এতিয়া পথত তুলি দিলে, তুলি দিয়া জেগাতে ৰৈ আছো। তেতিয়া কেতিয়া পামগৈ সেই সিদ্ধান্তটো? যাব লাগিব, নিজে যাব লাগিব। কেনেকৈ যাম? কৃষ্ণ কৃষ্ণ হৰি ৰাম অহৰহ গাই থাকা, আৰু সমস্ত ভূততকে সেৱা কৰা, প্ৰেম কৰা, মৰম কৰা, দয়া কৰা, কাকো হিংসা নকৰিবা, মোহগ্ৰস্ত নহবা। মোহগ্ৰস্ত হলেই শৰণ দিব লাগিব নতুনকে, কাৰণ অৰ্জুনৰ মোহ ভংগৰ কাৰণেহে শৰণ দিছিলে। মোহটো কি? আত্মীয় স্বজনৰ মোহত পৰি যুদ্ধ নকৰো, অন্যায়ৰ বিৰুদ্ধে নামাতো বুলি কৈছিলে।
আৰু সেই মোহটো নিজৰ পুত্ৰ পৰিবাৰৰ কাৰণেই হওক, ধন টকা পইচাৰ কাৰণেই হওক, বা পদবীৰ কাৰণেই হওক, এই মোহত অন্ধ হৈ গৈছে আজি সমাজখন। প্ৰকৃত ধৰ্ম পথৰ পৰা আমি ফালৰি কাটি গৈ আছো। গতিকে যেতিয়াই শৰণ ললো সেইদিনাই প্ৰতিজ্ঞা কৰিছিলো দুষ্কৃতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিম। গতিকে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ, ঈৰ্ষা, অসূয়া, মদ, মাৎসৰ্য আদি এইবোৰ আমাৰ কুৰুক্ষেত্ৰৰ কৌৰৱ। এইবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিম, কেতিয়াও দুষ্কৃতিক সমৰ্থন নকৰো, বিনাশে কৰিম। গতিকে দুষ্কৃতিৰ লগত যেতিয়া সহ অৱস্থান কৰিবলৈ যাব, ক'ত ধৰ্ম হ'ব আৰু। গতিকে যেই কি নহওক বা বান্ধৱাই সমস্ত, মই কালি এটি অনুষ্ঠানত মই 4 ঘণ্টা কণ্টিনিউ আপোনাৰ 11টাৰ পৰা 3:30লৈকে ব্যাখ্যা কৰিছো। আৰু মই সৰুকে ক'ব নোৱাৰো, মাত্ৰ ডাঙৰ হৈ যায়। আৰু যি কি নহওক আপোনাৰ খবৰ ইয়ালৈ আহি আপোনালোকৰ এই অনুষ্ঠান ভাগি সকলো ভকত ভক্তি প্ৰেমী